সমাগত শাৰদীয় দুৰ্গোৎসৱ ৰাজ্যৰ চাৰিওফালে চলিছে দুৰ্গোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি ব্যতিক্ৰম নহয় মহানগৰ গুৱাহাটীও গুৱাহাটীৰ প্ৰতিটো প্ৰান্তত ৫ শতাধিক পূজা কমিটিয়ে এইবাৰ অনুষ্ঠিত কৰিব দুৰ্গা পূজা লাখ লাখ টকাৰ বাজেটেৰে দুৰ্গা পূজালৈ ইতিমধ্যে সাজু হৈছে গুৱাহাটীৰ পূজা কমিটিসমূহ আটক ধুনীয়া পূজা মণ্ডপৰ লগতে চকুত সাতমৰা আলোক সজ্জাৰে মহানগৰীত চলিছে পূজা মণ্ডপৰ নিৰ্মাণ কিন্তু ইয়াৰ মাজতো পৰম্পৰা অনুসৰি কেৱল আধ্যাত্মিকভাৱে পূজা অনুষ্ঠিত হ'ব গুৱাহাটীৰ ঐতিহ্যমণ্ডিত সত্ৰাকাৰ দেৱালয়ত ইতিমধ্যে পূজাৰ প্ৰস্তুতি আৰম্ভ কৰিছে উজান বজাৰত থকা পৌৰাণিক সত্ৰাকাৰ দেৱালয়ত অহা ২৮ ছেপ্টেম্বৰৰ ষষ্ঠী পূজাৰ পৰা দেৱালয়ত পূজা উদযাপন কৰা হ'ব দেৱালয়ৰ দলৈ সত্যেন্দ্ৰ শৰ্মাই জনোৱা অনুসৰি পূজাৰ দিনকেইটাত স্থায়ী দুৰ্গাৰ মূৰ্তিভাগ দেৱালয় চৌহদত থকা স্থায়ী মণ্ডপত স্থাপন কৰিব পূজাৰ দিনকেইটাত উক্ত মণ্ডপতে চলিব দুৰ্গা পূজাৰ অৰ্চনা ইপিনে পূৰ্বৰ পৰম্পৰা অনুসৰি এইবাৰো সত্ৰাকাৰ দেৱালয়ত আহুতিৰ সমান্তৰালভাৱে থাকিব বলিবিধান সত্যেন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি হাঁহ ছাগলী পাৰ কুঁহিয়াৰ কোমোৰা আদি বলি হিচাপে মা দুৰ্গালৈ আগবঢ়াব প্ৰায় ৫ লাখ টকা ব্যয় সাপেক্ষে আয়োজন কৰা সত্ৰাকাৰ দেৱালয়ত পূজাৰ দিনকেইটাত পৰিচালনা সমিতিয়ে বিশেষভাৱে ভোগৰ ব্যৱস্থা কৰিব আনহাতে এইবাৰৰ পূজাৰ দিনকেইটাত সত্ৰাকাৰ দেৱালয়লৈ প্ৰায় ১০,০০০ ভক্তৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰিছে দেৱালয় পৰিচালনা সমিতিয়ে সত্ৰাকাৰ দেৱালয়ত সেই তাহানিৰ পৰা আহোমজগাৰ দিনৰ পৰা আমাৰ ইয়াতে পূজা চলি আহিছে আমিও যি দেখিছোঁ সেইমতে চলি আছে এটা পৰম্পৰাগতভাৱে আমাৰ ইয়াতে দুৰ্গা পূজা ভাগ হয় এই দুৰ্গা পূজাত মূলতঃ আমি পূজাৰ ত্ৰুটিহীনভাৱে ষষ্ঠীৰ পৰা দশমীলৈ আমি পূজা ভাগ কৰাৰ কাৰণে চেষ্টা কৰোঁ তাতে যথেষ্ট যাত্ৰী সমাহাৰ হয় তেখেতসকলে আনন্দ মনেৰে আহি ইয়াতে পূজাৰ দিন ইয়াত থাকে মন্দিৰত আমাৰ ভোগ ভাতৰ ব্যৱস্থা থাকে তেওঁলোকে তাত আনন্দ সহকাৰে খায় আমি ইয়াতে চান্দা বিশেষ আমি নুতুলোঁ যি চান্দা সত্ৰাকাৰ দেৱালয় মা মঙলচণ্ডী ভক্ত তেওঁলোকে আহি নিজে ইয়াতে আহি তেওঁলোকে যি দিয়ে সেই পইচাৰে আমি এটা পৰিসৰলৈ যিখিনি পাৰোঁ আমি ইয়াতে কৰিব চেষ্টা কৰোঁ আৰু ভক্তসকলক যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা তেওঁলোকক মন্দিৰত আহিলে যিখিনি আপ্যায়ন কৰা দৰকাৰ পূজা ভাগত সেইখিনি কৰাৰ কাৰণে আমি চেষ্টা কৰোঁ মূলতঃ ষষ্ঠীৰ দিনাতো বোধন সিদিনাখনে সেই ছিষ্টেমতে হয় তাৰপিছত আহিল সপ্তমী পূজাত আমাৰ অৰ্ধৰাত্ৰি পূজা বিশেষভাৱে হয় ৰাতি যিটো পূজা জেনেৰেলি চবতে নহয় আমাৰ সত্ৰাকাৰ দেৱালয়তে হয় তাত অৰ্ধৰাত্ৰিত এটা বলি হয় সেই প্ৰথম বলি আমাৰ সেইটোৱে হয় তাৰপিছত আহে আমাৰ সপ্তমী পূজা সেইদিনাখনো আমাৰ বলি থাকে পূজাৰ মূল বলি ছাগলী বলিয়ে হয় মেইনলি ছাগলী পাৰ হাঁহ কচু মান কচু কুঁহিয়াৰ এনেকৈ আমাৰ সেইকেইবিধ যিকেইবিধ খুব দৰকাৰী সেইকেইটা আমি দিয়া হয়